আনফালে হৰি দেৱে আনফালে হৰি দেৱতাই মায়া কৰি হৰিয়াক চিকাৰীৰ ওপৰলৈলা মায়া কৰি হৰিয়াক চিকাৰীৰ ওপৰলৈলা যিখন অৰণ্যৰ মাজেৰে নৰোত্তম মিত্ৰ বৈ আছে সেই অৰণ্যৰ মাজত হৰি ৰখি থাকে আৰু যিখিনি ঠাইত হৰি দেৱতাই চিকাৰী ৰূপ ধৰি ৰৈ আছিল সেই স্থানে নৰোত্তম উপস্থিত চিকাৰী ৰূপে হৰি দেৱতাক চাই উত্তৰ দিছিল হে ৰামপা নৰোত্তমে বলে বাবা শুনা কওঁ হে ৰামপা মোৰ ওচৰত তিনিটা প্ৰশ্ন আছে আৰু এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰিহে মই এই অৰণ্যৰ মাজে মাজে আহি প্ৰশ্নৰ উত্তৰ বিচাৰি আহি নহওঁ কি কৰা দেখাততো তোমাক এজন জ্ঞানী ব্ৰাহ্মণ যেন লাগিছে কিন্তু এজন জ্ঞানী ব্ৰাহ্মণ হৈ তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি অৰণ্যৰ মাজত আহিছে হে ৰবীন্দ্ৰ তোমাক উত্তৰ লাগে নহয় উত্তৰ লাগে তেনেহ'লে যোৱা তুমি সৌ উত্তৰ দিশলৈ যোৱা তুমি সৌ উত্তৰ দিশলৈ যোৱা যোৱা বিপ্ৰ যোৱা উত্তৰ দিশে যোৱা আৰু তোমাৰ যে সেই তিনিটা প্ৰশ্ন আছে সেই তোমাৰ তিনি প্ৰশ্ন সেই চন্দালক সুধিব উত্তৰ দিব এতিয়া অহংকাৰী নৰোত্তমে মনে মনে ভাবে এই পৃথিৱীৰ ভিতৰতে এজন শ্ৰেষ্ঠ পণ্ডিত হৈও মই এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই তাতে অকল এই চিকাৰীজনে কৈছে এজন সাধাৰণ মানুহটোৱে চন্দ্ৰলে মোক প্ৰশ্নৰ উত্তৰ দিব নাই এই চিকাৰীজনে কৈছে যেতিয়া এবাৰ গৈ চন্দ্ৰজনক সুধি চোৱাই ভাল হ'ব সেই ভাবি ভাবি শ্মশানত উপস্থিত তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিলে তোমাৰ ঠাই বিলম্ব নকৰি প্ৰশ্নৰ উত্তৰ মোক দিয়া এতিয়া লগে লগে সেই চন্দালজনে বিপ্ৰ নৰোত্তমৰ মুখলৈ চাই হাঁহি হাঁহি উত্তৰ দিছে বিপ্ৰবৰ প্ৰণাম বিপ্ৰবৰ চন্দাল